গৈ মন্দিৰৰ একদম মূৰ্তি ভাগতে টাৰ্গেট কৰিছে আসলতে এনেকুৱা কাম কৰি থকাটো একদমেই বেয়া হৈছে আৰু বাবাৰ মহিমা অপাৰ গতিকে বাবাই বেছি টাইম বাবাক কোনেও কতো ৰাখিব নোৱাৰিলে আমি লাইভ যোগে সকলো বস্তু পাই আছো কিন্তু ভিডিঅটো নবনাও বুলি ভাবিও বনালো কিয়নো আসলতে এনেকুৱা ঘটনাবোৰ হলে আমি বেছি বহুত আঘাত পাওঁ আৰু চোৰটোৱে চাকচোন বাৰু কি কায়দা কৰি হি মূৰ্তিটো নিছে সোণৰ চেন নিছে ৰূপৰ চেন নিছে আমি যে কিমান আশা লৈ সেই মূৰ্তি ভাগত ৰূপৰ চেন এডালে হওক সোণৰ চেন এডালে হওক আমি ভক্তবোৰে দিছো বা তাৰে কৰ্মকৰ্তাবোৰে যেন এই বাবাক আশা কৰি কিমান কৰ্ম কৰি আছে তেওঁলোকেহে গম পাব ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে মন্দিৰটোত ব্যস্ত হৈ সকলো কৰ্মকৰ্তাই সহায় কৰে লগতে আইলৈ বহুত বেছি বেয়া লাগিছে আয়ে কান্দিছে মোৰ বহুত বেছি বেয়া লাগিছে ভিডিঅটো দেখি পেলাই আসলতে কিমান আশা আছে তাতে সেই আশাত পানী ঢালিব খুজুতে তাৰ আজি হে হৈ গল সকলো বেছি টাইম ৰাখিব নোৱাৰিলে হয়তো আপোনালোকে এনকে টিভি অনুপম দাৰ আৰু গোটেই সাক্ষাৎকাৰটোত গমেই পাইছে আয়েক ধুনীয়াকৈ গোটাইখিনি অন দা স্পট কৈছে কথাখিনি অন কেমেৰাত গতিকে আমিও সেই লাইভটো চালো আৰু ভিডিঅটো নবনাও বুলি ভাবিও বনালো কিয়নো বহুত বেছি দুখ পাইছো আসলতে এনেকুৱা হোৱাৰ বাবে আৰু এনেকুৱা যাতে নেক্সট টাইম কোনেও কৰিব নোৱাৰে এটো সকলো চোৰে জনাটো একদমেই দৰকাৰ চোৰ হাত ভৰি দিছে কৰ্ম কৰি খাব লাগে কৰ্ম কৰিবলৈ অসমখনত বহুত কিবা কিবি আছে কিন্তু চুৰ কৰি খাব নালাগে নহয় আৰু এই চুৰজনে যে মূৰ্তি চুৰ কৰিব পাৰিছে ই যে মাক দেউতাকক চুৰ কৰি বিক্ৰী কৰিব নোৱাৰিব কি মান আছে আসলতে আপোনালোকে কমেন্ট কৰিবচোন এই কামটো কেনেকুৱা কৰিছে আৰু বাবাৰ কথা আপোনালোকে বাৰু কি ভাবে আপোনালোকৰ কেনেকুৱা লাগিছে মনত এবাৰ জনাবচোন মই বহুত বেছি কষ্ট পাইছো আসলতে এনেকুৱা ঘটনাটো গম পাই আজি ঘটনাটো গোটেই ঘটনাটো গম পালো আৰু এই চিচিটিভিৰ ফুটেজটো পাইছো তাৰে জীৱন বৰাদাৰ ফেসবুক পেজত তাৰে এইটো ৰাখি মই আপোনালোকলৈ এই ভিডিঅটো আগবঢ়াইছো এনেকুৱা ইমান বেয়া মানুহ হ'ব নালাগে আসলতে চাওকচোন কেনেকৈ নিছে কি কায়দা কৰি গোটেই চেনবোৰ নিছে মূৰ্তি ভাগো কেনেকৈ পেলাই নিব বুকুখন কপি যায় গাৰ নোম হিয়ৰি উঠে এনেকুৱা কাণ্ড কৰে আসলতে এইবোৰ দিনতে চাই যোৱা ভক্ত এই ভক্ত হৈ দিনত আহিছে আৰু ৰাতি চুৰ হৈ আহিছে দিনত আহি সকলো বস্তু চাই গৈছে নহলে ইমান সিকিউৰিটি থকাৰ পিছতো কেনেকৈ এটো কৰিব পাৰে আৰু দ্বিতীয়বাৰ অকল অগ্নিনাভ মন্দিৰ বুলিয়ে নহয় কোনো মন্দিৰ মছজিদ আৰু নামঘৰ সত্ৰতে যাতে এনেকুৱা হ'ব নোৱাৰে চাওকচোন বাৰু হি কি কাণ্ড কৰি পেলাই নি আছে এডাল লাখুটি আনিছে লাখুটিডালত এই বেকা কৰি লৈছে লৈ পেলাই এফালৰ পৰা বস্তু নিয়ে চাওকচোন মূৰ্তিটো কেনেকৈ নিছে আয়ো বহুত বেছি দুখ লাগিছে নেপায় এনেকুৱা কৰিবলৈ মানুহৰ বহুত আশা আছে সেই আশাক পানী ঢালিবলৈ নাপায় নেক্সট টাইম এনেকুৱা হলে কাণতলীয়া চোৰৰ নাক চাক ভাঙি যাব বহুত বেয়া লাগিছে আসলতে ক'ব নোৱাৰি চাকি গছি জ্বলোৱাই আছে তথাপিতো ইমান সাহস নে তাৰ সাহস ওলাই গল সেইকাৰণে এতিয়া সি গম পাব কি হয় আসলতে বহুত বেয়া লাগিছে এনেকুৱা ঘটনা কেতিয়াও নহওক চাওকচোন কি কভাইট চুৰ চাওক ভালকে চাওক আপোনালোকে কেনেকৈ লৈছে দেখিছে নহয় হয়তো আপোনালোকে চিচিটিভি ফুটেজটো পাইছেই তথাপিতো মই ভিডিঅটো বাৰে বাৰে কৈছো নবনাও বুলিও বনাবলগীয়া হৈছে মনটোৱে নকয় মানে ইছ ৰাম চাওকচোন তাৰ চেহেৰা সেই দিনত এফালে চাই গৈছে সেইফালে চাই গৈছে গোটেই মন্দিৰটোৱে দৰ্শন কৰি ৰাতি চুৰ হিচাপে আহিছে ইয়াৰ বেছিদিন চাউল নাই আৰু পৃথিৱীত আৰু চুৰবোৰে কাম কৰি খাব কিয় নোৱাৰে বাৰু চুৰ কৰা ধান্দাত থাকে যে সিহঁতৰ নাক নাই নে কাণ নাই নে ভৰি নাই নে হাত নাই কাম কৰি খাব লাগে এনেকৈ চুৰ কৰি কিয় খাব লাগে ইমান অসভ্য চুৰ আৰু যিমান চুৰ আছে গোটেই অসমখনত সকলোকে কৈছো মন্দিৰৰ লগত এইবোৰ কৰিবলৈ নাযাবি তহঁতৰ বহুত বিপদ হৈ যাব ইছ ৰাম পকেটত ভৰাই লৈছে চেন এতিয়া গোটেই চেনে সি ওলাই দিব লাগিব সি ভবাই নাই তাৰ হাৱা ওলাই গৈছে চাওকচোন চাওক তাক শিমলুগুৰি ৰেল ষ্টেচনত ধৰা বুলি শুনিছো